হয় জুবি, আচলতে ৰাতিপুৱাৰ পৰা মই দেখুৱাই আছোঁ নলবাৰীৰ মাছৰ বজাৰ। নলবাৰীত আচলতে মাছৰ বজাৰত দেখিবলৈ পোৱা যায় যথেষ্ট উৎসাহ। এই মুহূৰ্তত মই নলবাৰীৰ গোপাল বজাৰৰ যি তিনিকুণীয়া পুখুৰীৰ পাৰৰ বজাৰ, সেই বজাৰৰ দৃশ্য দেখিব বিচাৰিছোঁ। 30,000 টকীয়া এটা মাছে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে এই মাছৰ বজাৰত। মই প্ৰথমতে সেই 30,000 টকীয়া মাছটো সকলোকে দেখুৱাব বিচাৰিছোঁ। প্ৰায় 30,000 টকীয়া মাছ এইটো, আৰু এই মাছটো মই বৰ্তমান অসমৰ ৰাইজক দেখুৱাব বিচাৰিছোঁ যে নলবাৰীত এতিয়া এইটো মাছ চাবলৈ সকলোৱে এবাৰ হেঁপাহ কৰিছে। কাৰণ আজি সকলোৱে ঘৰত হেঁপাহেৰে ভালকৈ এসাঁজ খোৱাৰ সকলোৰে পণ, সকলোৰে ইচ্ছা। আৰু বজাৰৰ পৰা আটাইতকৈ ভাল মাছ এটা ঘৰলৈ কোনে নিব পাৰে, সেয়া যেন অঘোষিত এক প্ৰতিযোগিতা। তাৰ মাজতে এই যিটো মাছ ওলাইছে নলবাৰীৰ বজাৰত, এই মাছটোৱে কিন্তু সকলোৰে দৃষ্টি আকৰ্ষণ কৰা পৰিলক্ষিত হৈছে। মই এই মুহূৰ্তত ব্যৱসায়ীগৰাকীৰ কাষলৈ যাব বিচাৰিছোঁ। এই মাছটোৰ ওজন কিমান আছে? মাছটোৰ ওজন 32 কেজি আছে। 800 টকা, 800, 900। এই মুহূৰ্তত 800 টকাকৈ কিলো এই মাছটো বিক্ৰী কৰা হৈছে। প্ৰায় 30,000 টকা দাম হ'ব এই মাছটোত। আৰু মই আন এটা যদি মাছ দেখুৱাবলৈ চেষ্টা কৰোঁ, এইফালে আন এটা মাছ আছে, সেইটোৰ দাম প্ৰায় 20,000 টকা। এই মাছটো মই দেখুৱাব বিচাৰিছোঁ, এইটো মাছৰ দাম প্ৰায় 20,000 টকা। এইদৰে আচলতে বজাৰত যদি যাওঁ, চিতল, ভকুৱা, শিলঘৰীয়া, বৰালি, আৰি বিভিন্ন ধৰণৰ মাছ ওলাইছে। বৰালি নলবাৰীৰ বজাৰত এতিয়া 1500ৰ পৰা 1600-1700 টকা পাৰ কিলো বিক্ৰী হৈ আছে। চিতল মাছ বিক্ৰী হৈ আছে 800, 900, 1000 টকাকৈ বিক্ৰী হৈ আছে। ঠিক একেদৰে আৰি মাছ বিক্ৰী হৈ আছে 1600-1700 টকা কিলো। কিন্তু যদি আমি চাওঁ এটা কথা যে মীন বিভাগে কালি কিন্তু মাছৰ বজাৰৰ যি মূল্য, সেই মূল্য কিন্তু নিৰ্ধাৰণ কৰি দিছিল। চিতলৰ মূল্য নিৰ্ধাৰণ কৰা হৈছিল 3 কিলোৰ ওপৰৰ মাছ হ'লে 600 পৰা 800 টকা। আৰি মাছৰ 1100 টকা নিৰ্ধাৰণ কৰা হৈছিলে 3 কিলোৰ ওপৰত। বৰালি 3 কিলোৰ ওপৰত হ'লে 800 টকা নিৰ্ধাৰণ কৰিছিলে। কিন্তু আজি দেখিবলৈ পোৱা গৈছে বৰালি মাছ 800 টকাৰ সলনি 1500-1600 টকাত বিক্ৰী হৈ আছে। আৰি 1100 সলনি 1500-1600 বিক্ৰী হৈ আছে। মই আপোনাক কাষলৈ বিচাৰিছোঁ, আৰি মাছৰ কিলো কিমান বিক্ৰী কৰি আছে? 1200 টকা। 1200, 6 কিলো, 7 কিলো, 5 কিলো। এইদৰে মাছৰ বজাৰ তুমি দেখিছা। দাদা, মই আপোনাক কাষলৈ বিচাৰিছোঁ, মাছ ক্ৰয় কৰিলেনে? কৰা নাই, এতিয়াহে কৰিম। পচন্দৰ মাছ দেখিছেনে নাই? পচন্দৰ মাছ দেখিছোঁ, বৰ্তমান কথা পাতাই নাই, কথা পাতিম এতিয়া লাহে লাহে। কথা পাতি আছোঁ। মই আপোনাৰ কাষলৈ আহিব বিচাৰিছোঁ, কেনেকৈ দেখিছে মাছৰ বজাৰ? মাছৰ বজাৰ এতিয়া আৰম্ভণিটো মানে হাই ফাই দাম কৈ আছে। এতিয়া পিছত নাজানো আৰু কি হয়। বৰ্তমানলৈকে 1200-1300, আৰি 1400-1500 এনেকৈ মানে গোপাল বাজাৰ আমাৰ নলবাৰীত এতিয়া বৰ্তমান কৈ আছে। পিছত নাজানো কি হয়। এতিয়া দামটো অলপ বেছি হৈছে। এতিয়া পচন্দৰ মাছ দেখিছে নে নাই? পচন্দৰ মাছ আছে। কি ক'ব, ঘৰলৈ মাছ নিয়াৰ কাৰণে আহিছে, মাছ ইতিমধ্যে ল'লে, কি মাছ ল'লে? মাছ মই ৰৌ ল'লোঁ আৰু আৰি ল'লোঁ। আৰু কি লোৱাৰ পণ আছে? এতিয়া চাওঁ অকণমান, মানে আবেলিকৈ লওঁ নেকি, অকণমান অলপ দাম কমাই নেকি চাওঁ। এতিয়া কিমান দামত ল'লে আৰি? আৰি 1200, 1200কৈ লৈছোঁ।